যি কংগ্ৰেছ দলে দেশৰ সংবিধানত বিশেষ সংশোধন কৰি 42তম সংশোধনৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰিয়াম্বলত সেকুলাৰ শব্দৰ যোগদান কৰিলে, যিটো আগতে আমাৰ স্পিৰিটত আছিলেই, যিটো ভাৰতীয় জনতা পাৰ্টিৰো নীতিত আছে সৰ্বধৰ্ম সমভাৱ, কিন্তু ভোট বেংকাৰ দৃষ্টিকোণৰ ৰাজনীতিক চূড়ান্তভাৱে তেওঁলোকে প্ৰতিফলিত কৰি এই ধৰণৰ দেশৰ সংবিধানখনকো তেওঁলোকৰ নিজৰ স্বাৰ্থত উদ্দেশ্য প্ৰণোদিতভাৱে ব্যৱহাৰ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। গতিকে যিয়ে নহওক, কংগ্ৰেছ দলে 112তকৈ অধিক আৰ্টিকল 356 দেশৰ যি সংবিধানৰ 356 ধাৰা নিৰ্বাচিত চৰকাৰসমূহক বৰখাস্ত কৰিছে, ভংগ কৰিছে, যিটো ৰাইজৰ যিটো মত সেই মতক ভৰিৰে মোহাৰিছে। গতিকে কংগ্ৰেছ দলৰ কুকাৰ্য কুকীৰ্তি দেশৰ সংবিধানখনক ভৰিৰে মোহাৰি ৭৫ চনত 25 জুনৰ নিশা 24 জুনৰ মাজনিশা বা 25 জুনৰ দিনা যি ইয়াত ইমাৰ্জেঞ্চি ঘোষণা কৰিলে, জৰুৰীকালীন অৱস্থা ঘোষণা কৰি ভাৰতবৰ্ষৰ সংবিধানৰ মূল কাঠামোটো তেওঁলোকে আঘাত কৰি গৈছে। এনেকুৱা অলেখ উদাহৰণ আছে, যি উদাহৰণে কংগ্ৰেছৰ আজিৰ যিটো ভুৱা শ্লোগান, ফেক নেৰেটিভ সংবিধান বচাও, তাৰ ওপৰত কংগ্ৰেছক আজি ডেকা শক্তিয়ে প্ৰশ্ন কৰিছে। কংগ্ৰেছে এনেকুৱা কামবিলাক কিয় কৰি গ'ল? কংগ্ৰেছৰ জৰিয়তে আজি দেশত ভাগ ভাগ কৰা ৰাজনীতি কিয় কৰি গ'ল? সাম্প্ৰদায়িক ৰাজনীতি কিয় কৰি গ'ল? তুষ্টিকৰণৰ ৰাজনীতি কিয় কৰি গ'ল বা কিয় কৰি আছে? ভোট বেংকৰ ৰাজনীতি কিয় কৰিছে? ৰিজাৰ্ভেশ্যনৰ নামত কংগ্ৰেছৰ বিভিন্ন ৰাজ্যত তেওঁলোকৰ নীতি আৰু স্থিতি, ধৰ্মৰ নামত ৰিজাৰ্ভেশ্যন ভাৰতবৰ্ষৰ সংবিধানে কেতিয়াও এলাউ কৰা নাই, কিন্তু কংগ্ৰেছ শাসিত চৰকাৰবিলাকৰ যিবিলাক ৰাজ্য আছে সেই ৰাজ্যত ধৰ্মৰ নামতো তেওঁলোকে সংৰক্ষণ ব্যৱস্থা আনি দেশৰ আমাৰ যিটো সংবিধানৰ লেটাৰ এণ্ড স্পিৰিট, যিটো উদ্দেশ্য, সংবিধানৰ যিটো লক্ষ্য, সেই লক্ষ্যকো কিন্তু আঘাত কৰিছে। গতিকে কংগ্ৰেছ দলে বিভিন্ন সময়ত কেৱল নিজৰ স্বাৰ্থ আৰু পৰিয়ালতন্ত্ৰ শক্তিশালী কৰিবৰ কাৰণে জনতাৰ হিতৰ বিপৰীতে কেৱল ব্যক্তি স্বাৰ্থত, কেৱল পৰিয়ালৰ স্বাৰ্থত যি ধৰণে ৰাজনীতি কৰি আছে, যি ধৰণে দেশৰ সংবিধানক লৈ খেলা কৰিছে, তাৰ উত্তৰ নিশ্চয় কংগ্ৰেছ দলে দিবলৈ সাহস নকৰিব, কিন্তু জনতাই উত্তৰ দি আছে। বিভিন্ন নিৰ্বাচনত জনতাই কংগ্ৰেছ দলে সংবিধানক যিদৰে অপমানিত কৰিছিল, সংবিধান প্ৰণেতা বাবা চাহেব ভীমৰাও আম্বেদকাৰক দুবাৰকৈ নিৰ্বাচনত হৰুওৱাৰ যি তেওঁলোকে অপচেষ্টা কৰিছিল, বাবা চাহেবক আজি তেওঁলোকে সন্মান কৰাৰ যিটো তেওঁলোকে অছিলা লয় সংবিধান ৰক্ষা কৰাৰ নামত, সেই বাবা চাহেবক কিমান বাৰ তেওঁলোকৰ মৰ্যাদা হানি কৰিছিল বাবা চাহেবক, সেই কথাটো ভাৰতবৰ্ষৰ যিসকল বিজ্ঞ লোক বা ৰাজনীতিৰ লগত জড়িত বা সেই সময়ৰ ৰাজনীতিৰ লগত জড়িত তেওঁলোকে খুব ভালকৈ জানে যে কংগ্ৰেছ দলৰ যিটো ডাবল ষ্টেণ্ডাৰ্ড দেশৰ সংবিধানক লৈ, যিটো তেওঁলোকৰ ঘৰিয়ালৰ চকুপানী, সংবিধান ৰক্ষা কৰাৰ ভুৱা যিটো তেওঁলোকৰ মানে শ্লোগান, এই শ্লোগান আজি অসমৰ ৰাইজেও বুজি পাইছে, দেশৰ ৰাইজেও বুজি পাইছে। গতিকে আজি আমি এই ডেকা শক্তিৰ জৰিয়তে আমি সংবিধানখনৰ যিটো মৰ্যাদা, সেই মৰ্যাদাক আৰু শক্তিশালী কৰিবৰ কাৰণে আজি আমি সকলোৱে সংকল্প লৈছোঁ আৰু যোগদান কৰা সকলোকে পৰ্যায়ক্ৰমে দলৰ বিভিন্ন দায়িত্ব ইত্যাদিত আমি নিয়োজিত কৰিম।